অসমীয়া বুলি গৰ্বেৰে ক'বলৈ হ'লে মান স্বাভিমান গামোচাখনতে শেষ আছেগৈ, বাকীটো নোহোৱাই হৈছে। খাদ্য সম্ভাৰৰ পৰা বহু, মই আজি কওঁ আমাৰ ইয়াত গৰিষ্ঠ সংখ্যকে আমিতো অসম মুলুকৰ বাসিন্দা ছাত্ৰ ছাত্ৰীসকলে, মই পোছাক পৰিচয় ময়ো আজি এযোৰ ধৰি লওক মই বিলাতী কাপোৰ বুলিয়ে কৈছোঁ পৰিধান কৰি আহিছোঁ। আমি অনুষ্ঠানবোৰত যেতিয়া মাংগলিক অনুষ্ঠান হয় বা আজি এনেকুৱা ধৰণৰ অনুষ্ঠান, এইটো এটা পবিত্ৰ বিদ্যা মন্দিৰৰ এটা অনুষ্ঠান, ছাত্ৰসকলে বহুতে ভাবিছে মই জাতীয় সাজ এযোৰ পিন্ধি আহিছোঁ। আপুনি পিন্ধা বহু সাজ জাতীয় নহয়। এতিয়া জাতীয় সাজ চিনি পোৱা, আমাৰ স্বাভিমান চিনি পোৱা, আৰু লগতে আমি বাস্তৱ চিনি পোৱা এটা জ্ঞানৰ উন্মেষ আমাৰ মাজত ঘটিব লাগিব। আমি ৰিলছত আছোঁ, ৰিয়েলিটিত নাই। আকৌ কৈছোঁ আমি ৰিলছত আছোঁ, ৰিয়েলিটিত নাই। ৰিয়েলিটিৰ মাজলৈ আমি সোমাব লাগিব। বাইদেৱে কৈছে সৎ মানুহ হ'ব লাগিব। বিদ্যায়তনিক দিশত কোনখন চাৰ্টিফিকেটে মোক কিমান মহিয়ান কৰিছে সেইটো ডাঙৰ কথা নহয়। ভাল মানুহ হিচাপে, দায়বদ্ধ অসমীয়া হিচাপেও, দায়বদ্ধ নাগৰিক হিচাপেও আমি কি পৰিচয় দাঙি ধৰিব পাৰিম অনাগত সময়ত, সেইটো বৰ ডাঙৰ কথা। মই আপোনালোকক সেইটো আহ্বান জনাইছোঁ। মই দুটামান বিষয় আজি আপোনালোকে চাওক। মই এইখিনি এইকাৰণে ক'ব খুজিছোঁ, আজি মই ইয়ালৈ আহোঁতে 15-16 বছৰীয়া এটি কিশোৰ 1000 টকাৰ কাৰণে মাক দেউতাকক এক প্ৰকাৰ ব্লেকমেইল কৰাৰ মানসেৰে নলা এটাত জঁপিয়াই মানে আত্মগোপন কৰাৰ দৰে এটা পৰিৱেশ, হাহাকাৰ। টেলিভিশ্যন চেনেলৰ লাইভ কেমেৰা গোটেইবোৰ তাত ব্যস্ত। পাছত ফোন কৰি ক'লে যে মই আছোঁ। চৌদিশে যেতিয়া হাল্লা লাগিল, ল'ৰাটোৱে ক'লে মই আছোঁ, উদ্ধাৰ কৰা হ'ল। কিয় 1000 টকা লাগিছিল জানেনে? ড্ৰাগছ আসক্ত। মানে কোনখন সমাজত আছোঁ? এই যে আমি এখন চিনেমা আছিল উৰ্তা পাঞ্জাৱ বুলি, আমি এতিয়া উৰ্তা আছাম হৈ আছোঁ। অসমত একাংশ যুৱ প্ৰজন্ম উৰি আছে, ভাঁহি আছে, নিচাত ভাঁহি আছে। মানে আপুনি ফুৰিবলৈ যোৱাৰ গোটেই এটা মানে আতংক এটা মনত থাকে কেতিয়াবা। আমি পাইছোঁ এইবোৰ দিন। তো এই ধৰণে এই ছাত্ৰজন যেতিয়া আমাৰ ঘৰলৈ গৈছে কণমানিটি, তাৰমানে আমাৰ ককা দেউতাই সুধিছে, চাহ বাগিচাৰ মানে তেওঁলোকে টি গাৰ্ডেন লেবাৰ, তেওঁ সুধিছে আম বানান কৰ। তেওঁ কৈছে চৰে তাৰ সামনত একটা লাঠি সুদা ম, চৰেও তাৰ সামনত একটা লাঠি সুদা ম। ককাই মানে কৈছে, মোৰ খুৰা ককা কৈছে, ৰিক্সাৱালাজনক তেখেতক কৈছে, নাম গাড়ী মাতিছে, কাৰণ আমাৰ ককাহঁততকৈ সৰু। ছবি তেখেতৰ নাম। ছবি তোৰ ল'ৰাৰ কিন্তু কনচেপ্ট ক্লিয়াৰ, ইয়াৰ ধাৰণা স্পষ্ট, কিন্তু ই কওঁতে হয়তো ভুল অকণমান খেলি মেলি কৰিছে, কিন্তু তাৰ ধাৰণাটো বৰ স্পষ্ট দেই। তাক স্কুলত নাম লগাই দে, মোৰ স্কুলতে লগাই দে। মোৰ ককা আছিল 38 নং কেন্দুগুৰি প্ৰাথমিক বিদ্যালয়ৰ, এতিয়া প্ৰাথমিক, তেতিয়া নিম্ন বুনিয়াদী বিদ্যালয় বুলি নাম আছে, ব্ৰিটিছৰ দিনত হোৱা স্কুল। তাৰ প্ৰধান শিক্ষক তাত লৈ গ'ল, পঢ়িবলৈ দিলে, ভালকৈ পঢ়িলে, কষ্টৰ মাজেৰে পঢ়িলে, আমাৰ ঘৰলৈ আহি থাকে, আমাৰ ঘৰৰ লগত একাত্ম হৈ থাকে, বা তেনেধৰণে বেলেগৰ ঘৰলৈ মাক দেউতাকৰ লগত যায়, দেউতাকে বেণ্ড পাৰ্টি বজায় কেতিয়াবা। তেনেকৈ ল'ৰা ইমান কষ্টৰ মাজত এটা জুপুৰি, আপোনালোকৰ দৰে লাইট নাই, ইনভাৰ্টাৰ নাই, একো নাই, তাতে পঢ়ে। বৰ বেছি দিনৰ কাহিনী নাই কোৱা মই। তাৰ পাছত তেওঁ কি হ'ল, তেওঁ ভালকৈ পাছ কৰিলে মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে, ডিগ্ৰী পাছ কৰিলে, ঘৰটোৰ পৰা নোলায়। মানে পঢ়াই পঢ়ে, ৰুৱে বান, এই দিনে নিচিন্তে আন, এই আপ্তবাক্যশাৰী সাৰোগত কৰি তেওঁ চলিলে। পঢ়িলে, শুনিলে, ভালকৈ আগবাঢ়িলে। এদিন বাণিজ্য শাখাত মাষ্টাৰ কৰিলে, তেওঁ বাণিজ্য বিভাগত স্নাতকোত্তৰ ডিগ্ৰী ল'লে। ডিগ্ৰী লোৱাৰ পাছত ছাৰে যিখন মহাবিদ্যালয়ত অধ্যাপনা কৰিছিল, গড়গাঁও মহাবিদ্যালয়ত, তাত তেওঁ বাণিজ্য বিভাগত তেওঁ এগৰাকী অধ্যাপক হিচাপে যোগদান কৰিলে, প্ৰবক্তা হিচাপে যোগদান কৰিলে। তাৰ পাছত তেওঁ আজি তাৰ মুৰব্বী অধ্যাপক বাণিজ্য বিভাগৰ।
এই ৰিক্সাৱালাজনৰ ল'ৰা কষ্টৰ মাজেৰে অহা সেই যুৱকজন 19 তাৰিখে যোৱা 19 তাৰিখে তেওঁ PhD কৰিলে 10জন হাজাৰজন লাখজনে PhD কৰে আমাৰ ক'বলগীয়া নাই কৰি আছে তেওঁলোকে গৱেষণা কৰি আছে কিন্তু সেই বিশেষ ছাত্ৰজনে কৰা PhD আমাৰ বাবে বৰ তাৎপৰ্য বহন কৰে কাৰণ তেওঁৰ কষ্ট চকুৰ আগত দেখিছোঁ নহয় তেওঁৰ ত্যাগ চকুৰ আগত দেখিছোঁ নহয় তেওঁৰ নাম আজিৰ তাৰিখত ডক্টৰ অনিল তাঁতী এই অনিল কয়দেউ মই সেইদিনা সামাজিক মাধ্যমত লিখাৰ পাছত ইমান মানুহে ভাল পাইছে ছাৰে গম পায় বা এই যিবোৰ উদাহৰণ আমি বেলেগ দেশলৈ যাব নালাগে বেলেগ কাহিনী পঢ়িব নালাগে এই অনিল তাঁতীৰ দৰে কষ্টৰ মাজেৰে অহা আপোনালোকেতো সেইটো কষ্ট কৰিবলগীয়া হোৱা নাই হৈছে জানো তাকো গুৱাহাটী মহানগৰীত অৱশ্যে এইটো হয় যে কাৰোবাৰ পিতৃ মাতৃয়ে হয়তো কাৰোবাৰ মই নাজানো ইয়াত যদি তেনে কোনো পিতৃ মাতৃৰ সন্তান আছে এই কাহিলি পুৱাতে মানুহক চাহ একাপ বিক্ৰী কৰি ভাপত দিয়া পিঠা কেটলি পিঠা ইত্যাদি বিক্ৰী কৰি তেনেধৰণে কষ্ট কৰি ইয়াত ল'ৰা ছোৱালী পঢ়িবলৈ পঠিওৱা পিতৃ মাতৃও আছে এখন গুৱাহাটী মহানগৰীত অতি কষ্টৰে গতিকে আমি সেইকাৰণে তেওঁলোকৰ ত্যাগ কষ্টক আমি হেয় প্ৰতিপন্ন হ'বলৈ দিব নালাগে তেওঁলোকৰ ত্যাগ কষ্টক আমি অথলে যাবলৈ দিব নালাগে এটা সৰু কাহিনী কওঁ একেবাৰে সৰু দীঘলীয়া হৈছে যদি মাৰ্জনা কৰিব উপায় নাই মোক ক'বলৈ মাতিছে গতিকে দুআষাৰমান কথা কৈ থৈ যাওঁ এবাৰ এনেধৰণে শিক্ষাগুৰুসকলে ক'লে যে ছাত্ৰ ছাত্ৰীসকলকনো কি জ্ঞান দিলোঁ অকণমান পৰীক্ষা লোৱা যাওঁ জীৱনবোধৰনো কি জ্ঞান দিলোঁ মই প্ৰায় ঠাইতে কওঁ ধাৰ কৰা সাধু তথাপিতো কওঁ যে তাত শিক্ষকগৰাকীয়ে ক'লে যে ছাত্ৰ ছাত্ৰীসকল এটা বাল্টি আনাচোন তোমালোকে এটা খালী বাল্টি আনা ডাঙৰ বাল্টি এটা আনা আনিলে বাল্টিটো আনি ক'লে যে এই বাল্টিটো কিন্তু এতিয়া মই তোমালোকৰ কিছুমান কথা ইয়াতে মই জুখিম মই জানিব খুজিম যে এই বাল্টিটোত তোমালোকে আমি যিটো কওঁ গিটি বুলি কওঁ শিল বুলি কওঁ 3-4 চাইজ বোলে এই অকণমান ডাঙৰ ডাঙৰ শিল কেইটামান ভৰোৱা তোমালোকে ইয়াত ভৰাই দিলে জোকাৰি দিবলৈ ক'লে জোকাৰি দিলে আৰু ভৰোৱা জোকাৰিলে ছাৰ মুখ পালেহি আৰু নোসোমায় ভৰ্তি হ'ল বোলে ছাৰ হ'ল ঠিক আছে ইয়াৰ পাছত তাতকৈ সৰু সৰু কেইটামান গিটি আনা শিল আনা এইকেইটা ভৰোৱা চাওঁচোন সোমায় নে নোসোমায় এতিয়া ভাবিলে ডাঙৰ শিল সোমোৱালোঁ ইয়াত আৰু শিল সোমাব জানো সোমোৱাই চালে সোমালে জোকাৰি থাকিলে আৰু সোমাই গ'ল ভালেখিনি সোমালে তাৰ পাছত ক'লে যে বালি অলপ ভৰোৱা ক'লে যে ছাৰ বালি বোলে অঁ বালি ভৰোৱা বালি ভৰাবলৈ ক'লে বালি ভৰালে বালি ভৰালে বোলে সোমালে ছাৰ কিমান সোমালে বোলে ভালেখিনি বালি সোমালে আন এটা বাল্টি ল'লে ক'লে যে এইটোত প্ৰথমে বালি ভৰাবলৈ দিলে বালি ভৰাই জোকাৰিবলৈ ক'লে বালি পৰিপূৰ্ণ হ'ল ক'লে ইয়াত এতিয়া এই সৰু শিলটো সোমাইছেনে ছাৰ দুটা মানুহে সোমালে দেখোন সোমাইছেনে বোলে নাই নোসোমাই ছাৰ ডাঙৰটো সোমা ছাৰ এটাও নোসোমাই বোলে কি বুজি পালা ছাৰ বুজি পোৱা নাই এতিয়া তোমালোকক বুজাওঁ শুনা যিটো জ্ঞান তোমালোকক দিব খুজিছোঁ আৰু যিটো কথাৰ মই শেহতীয়া কৈ থৈ যোৱা একেবাৰে শেষত কোৱা কথাখিনিৰ এটা সম্পৰ্ক আছে যে এই যিটো বাল্টি খালী বাল্টি এইটো হ'ল আমাৰ জীৱন আপোনাৰ মোৰ জীৱন আৰু এই যিবোৰ ডাঙৰ শিল যিবোৰ প্ৰথমে আমি স্থান দিলে এই বাল্টিটোত বেলেগ বস্তু সোমোৱাব পাৰি সেই শিলবোৰ হ'ল আমাৰ পিতৃ মাতৃ আমাৰ ককা আইতা দদাইদেউ খুৰীদেউ এওঁলোক আমি আজি আনন্দিত যে আমাৰ আজি 2024 চনৰ নৱাগত আদৰণি সভা আমি আয়োজন কৰিছোঁ আৰু ইয়াতে আমি ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী সকলোৰে উপস্থিতি আমি পাইছোঁ আৰু আমি আজি যিহেতু এইটো এটা হীৰক জয়ন্তী বছৰ গুৱাহাটী মহাবিদ্যালয়ৰ 1964 চনত স্থাপিত এতিয়া 2024 চন এই বছৰটো আমি হীৰক জয়ন্তী বছৰ হিচাপে উদযাপন কৰিছোঁ আমাৰ এটা আৰম্ভণি অনুষ্ঠান হৈ গৈছে আজি কেইদিনমান আগতে আৰু ইয়াৰ পিছত আমাৰ সামৰণি অনুষ্ঠান এটাও হ'ব আমি আজি সংবাদ মাধ্যমৰ বিশিষ্ট এজন সাংবাদিক এডিটৰ ৰাজদীপ বাইলুং বৰুৱাক আমাৰ মাজত আমি অতিথি হিচাপে পালোঁ তেখেতে বৰ সাৰুৱা আৰু দীঘলীয়া ভাষণেৰে ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিলে তাৰ কাৰণে আমি ধন্য মানিছোঁ
আৰু ভৱিষ্যতৰ দিনবিলাকতো আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে আমি মহাবিদ্যালয়খন আৰু ভাল কৰিব পাৰোঁ, ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ পৰা আৰম্ভ কৰি চাৰিও দিশে যাতে তেওঁলোকৰ উন্নতি হয় সেইটোকে কামনা কৰিছোঁ। আজি 31 আগষ্ট 2024 তাৰিখে আমাৰ গুৱাহাটী মহাবিদ্যালয়ত ছাত্ৰ একতা সভা 2023-24 বৰ্ষৰ তৰফৰ পৰা ছাত্ৰ একতা সভাৰ উদ্যোগত গুৱাহাটী মহাবিদ্যালয়ত নৱাগত আদৰণি সভাৰ আয়োজন কৰা হৈছে। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰী আৰু স্নাতক মহলাৰ প্ৰথম ষাণ্মাসিকৰ ছাত্ৰ ছাত্ৰীসকলে নামভৰ্তি কৰি তেওঁলোকে প্ৰথম আমাৰ মহাবিদ্যালয়লৈ আহিছে। আমি তেওঁলোকৰ কাৰণে এই বিশেষ অনুষ্ঠান কৰিছোঁ আৰু লগতে আজিৰ এই অনুষ্ঠানত আমি ND24 মুখ্য সম্পাদক হিচাপে ৰাজদীপ বাইলং বৰুৱা ডাঙৰীয়াক আমন্ত্ৰণ জনাইছিলোঁ আৰু তেখেতে যথেষ্ট ব্যস্ততাৰ মাজতো আমাৰ মাজত আহি এইখিনি সময় দিয়াৰ কাৰণে আমি যথেষ্ট আনন্দিত হৈছোঁ। আৰু লগতে এতিয়া আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে আৰু তাৰ পিছতে আমি গীতৰ শৰাই আজি আমাৰ আমন্ত্ৰিত শিল্পী আছে মণ্টুমণি শইকীয়া হয়, আৰু তাৰ লগতে এতিয়া লঘু আহাৰৰ ব্যৱস্থাও কৰা হৈছে আৰু খুব সুন্দৰকৈ হৈছে। লগতে আমাৰ হীৰক জয়ন্তী বৰ্ষও চলি আছিলে, তো হীৰক জয়ন্তী বৰ্ষৰে এটা কাৰ্যসূচী হিচাপে নৱাগত আদৰণি সভা আমি আয়োজন কৰিছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।